কেলা পলাইছিলি সেইদিনা বৈদ্য বৈদ্য আজি মই নকওঁ বুলি কওঁ এইবিলাক নকওঁ বুলি কওঁ জিন্দাগী যদি বেলেগৰ লগতো এইবিলাক ক কি কৰিবি তই ক কি কৰিবি তই এইবোৰ ভুল কিয় কৈছিলি মই তই লগৰ হয় নহয় তই মোক তই মোৰ মাইকীৰ লগত তই এইবিলাক মেছেজ কৰি তই এইটো ভুল তই মই কিলত থাকোঁতে তই কেলৈ কৈছিলি 3 বছৰ চালোঁ মই তোক 3 বছৰ এই ল'ৰাজনক এনেকৈ গালি পাৰিম নহয় এনেকৈ গালি পাৰিম আপোনালোকে ভালকৈ শুনিবচোন গাইজ গুৱাহাটীত ইমান ঠাণ্ডা তাৰ মানে কি আজি 3 দিনমান হ'ল বৰষুণ মাৰি আছে এইকাৰণে এনেকৈ মামলাত মেৰাই লৈছোঁ কামটোত আৰু বাপৰে ইমান ঠাণ্ডাত থাকিব পৰা নাই এই জেকেট পিন্ধিলোঁ জেকেট নিপিন্ধিলে নহ'ব জেকেট পিন্ধি আপোনালোকৰ ওচৰত আহি আছোঁ জুন মাহত জেকেট পিন্ধিবলগীয়া অৱস্থা হৈছে গুৱাহাটীত কি আচৰিত ধৰণৰ নহয়নে বাৰু এই ল'ৰাজনক এনেকৈ গালি পাৰিম নহয় এনেকৈ গালি পাৰিম আপোনালোকে ভালকৈ শুনিবচোন শুনিব দেই কিন্তু আপোনালোকে মই জেকেট পিন্ধি আহোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো বনাইছোঁ আজিকালি বোৱাৰীবিলাকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কাৰণ কিছুমান টকবাজি মিছলীয়া অসভ্য ল'ৰা আছে এইবিলাক নিজৰ স্বাৰ্থৰ কাৰণে ভাল বোৱাৰীও নিজৰ জীৱন ধ্বংস বোৱাৰীৰ জীৱন ধ্বংস হোৱাটো বাদেই দুখন পৰিয়ালৰ জীৱন ধ্বংস হৈ যায় পৃথিৱীত বহুত ছোৱালী আছে আৰু ষ্টেটাছত পালি থাকে যে মই ছিংগুল আছোঁ এইবিলাকত টাৰ্গেট নলয় কিছুমান দুষ্ট ল'ৰাই বোৱাৰীক টাৰ্গেট কৰে তথাপিতো স্বাৰ্থপৰ ল'ৰাবোৰে বোৱাৰীক টাৰ্গেট কৰে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে এইবোৰ ল'ৰাক মই কি বুলি কৈছোঁ গৰু বুলি কৈছোঁ গৰু কাৰণ গৰুক জাপ ফুৰিলে যে এটাৰ পিছত এটা জাপ মাৰি জঁপিয়াই ফুৰে এনেকুৱা বিধৰ মানুহ গৰুবিলাক যে গিনা বাপ নাই ঠিক তেনেকুৱা ধৰণৰ ইহঁতৰ জীৱনবিলাক লাজ চৰমৰা বস্তুটো ইহঁতৰ লগত নাথাকে নিজৰ চতুৰ বুদ্ধিৰে আৰু মিঠা কথাৰে বোৱাৰীবিলাক পঠাই লয় আৰু অমানে জগৰীয়া হৈ বোৱাৰীজনীৰো কিছুমান হাজবেণ্ড থকা বোৱাৰীও ডেকা ল'ৰাৰ জালত পচে আৰু কিছুমান বিধৱা মাইকীয়েও ডেকা ল'ৰাৰ জালত পচে গতিকে বিবাহিত নাৰী হিচাপে এইবিলাক বদমাছ ল'ৰাবিলাকৰ পৰা আঁতৰত থকাটো খুবেই দৰকাৰ কোনোবা বেয়া পালেও এইটো কথা সঁচা কোনোবা বিবাহিত বোৱাৰীক বিয়া কৰি ল'ৰাবোৰে নিজৰ জীৱন ধ্বংস নকৰে কাৰণ এজন ল'ৰাই মা দেউতাকৰ সন্মান আৰু পৰিয়ালৰ মান সন্মান জড়িত হৈ থাকে ল'ৰাজনে বিধৱা বা বিবাহিত মহিলাক বিয়া কৰিলে গাঁৱৰ মানুহে বা লগ বন্ধুৱে আহিব আৰু তাৰ ঘৰৰ মানুহে বেলেগ মানুহৰ লগত অসন্মান হ'ব গতিকে জানি বুজি কোনো ল'ৰাই বিধৱা বা বিবাহিত মহিলাক বিয়া নাপাতে ইহঁতৰ এটাই কাৰণ এনেই টাইম পাছৰ কাৰণে বিধৱা বা মাইকীজনীক ব্যৱহাৰ কৰে যেতিয়ালৈকে তাৰ কাৰণে উপযুক্ত ছোৱালী নাপায় তেতিয়ালৈকে বোৱাৰীজনীক ব্যৱহাৰ কৰি থাকে যেতিয়া তাৰ মন পচন্দৰ ছোৱালী এজনী পাব তেতিয়া বোৱাৰীজনী বা বিধৱাজনীক গুৰ মাৰি পানীত পেলাই দিব 60% ল'ৰাই আজিকালি এইবোৰ কাম কৰে গতিকে বোৱাৰীবোৰক কৈছোঁ এইবিলাক ল'ৰাবিলাকৰ কাৰণে বহুত সাৱধান গতিকে বোৱাৰীবোৰক কৈছোঁ এইবিলাক বুৰ্বক ল'ৰাবোৰৰ কাৰণে সদায় নিজৰ জীৱন সজাগ হৈ থাকিবা তেতিয়া তোমালোকৰ জীৱন জিন্দাবাদ সদায় জিন্দাবাদ হৈয়ে থাকিব যেতিয়া বোৱাৰীবিলাকে নিজে সাৱধান নহয় বা অজাগ নহয় তেতিয়া বুজি পাবি এদিন নিজৰ জীৱন ধ্বংস হোৱাটো কাঠান আপোনালোকে ছাপোৰ্ট কৰে নে নকৰে মই নাজানো কিন্তু বোৱাৰী আৰু ল'ৰাৰ প্ৰেম মই কেতিয়াও ছাপোৰ্ট নকৰোঁ মাত্ৰ ভিডিঅ'টো মই বনালোঁ মোৰ অভিজ্ঞতা পালৰ পৰা গতিকে বোৱাৰীসকলে এইবিলাক জ্ঞান থকাৰ খুবেই প্ৰয়োজন যদি কেনেবাকৈ হাজবেণ্ড নজনাকৈ লুকাই চুৰ কৰি প্ৰেম কৰি আছা তেতিয়া এদিন হাজবেণ্ডে গম পাব তেতিয়া ঘৰখনৰ অশান্তিৰ সৃষ্টি হয় হাজবেণ্ড আৰু ঘৰখনক শান্তিত ৰাখিবলৈ হ'লে এইবিলাক ক্ষেত্ৰত যাব নালাগিব আৰু সন্দেহ কৰিব দিব নালাগে মতা মানুহে মাইকীৰ সকলো ভুল শুধৰাব পাৰে কিন্তু এইটোৰ ক্ষেত্ৰত কোনো পধ্যে মতা মানুহে শুধৰাব নোৱাৰে পিছত মানি ল'লেও তাৰ জীৱন শান্তি নহয় গতিকে এই পৰকীয়া প্ৰেম কৰা ল'ৰা বা বোৱাৰীবোৰক কৈছোঁ তোমালোকৰ লগত ঘৰখনৰ অত্মান জড়িত হৈ থাকে যিহেতু এজন ল'ৰাই এজনী বোৱাৰীক কেতিয়াও বিয়া কৰিব নোৱাৰে গতিকে ল'ৰাবিলাকৰ অধিকাৰ নাই যে কাৰোবাক প্ৰেমৰ জালত পচাই বোৱাৰী এজনীৰ জীৱন ধ্বংস কৰাৰ কোনো অধিকাৰ নাই কাম কৰাৰ আগত ল'ৰাজনেই হওক বা বোৱাৰীজনেই হওক নিজৰ উদ্যমনেৰে মনটো এবাৰ ভাবি চাব লাগে এচাম ল'ৰা আছে মিঠা কথা ক'ব দুখৰ সমগামী হ'ব
এনেকুৱা দেখুৱাব যে গোটেই পৃথিৱীখনৰ সুখ কি জানি ইয়ে দিব পাৰি, এনেকুৱা ধৰণৰ। এনেকৈ প্ৰেমৰ মায়াজালত পচাব। লাষ্টত জীৱন ধ্বংস হ'ব বোৱাৰীজনীৰ বা এই বিধৱাজনীৰ। কোনোবা বোৱাৰীজনীৰ লগত প্ৰেমত পৰি লিভ ইনত টকাৰ পিছত বিয়া পাতে, কিন্তু এইটো কিন্তু বহুত ডাঙৰ কথা। যিজন ল'ৰাই এজনী বোৱাৰীৰ লিভ ইনত টকাৰ পিছত এজনী ছোৱালীক বিয়া পাতে, এই ল'ৰাজনে যে আকৌ এটা বোৱাৰীৰ লগত নাযাব তাৰ কোনো গ্ৰান্টি নাই। কিছুমান বোৱাৰী আছে নিজৰ ঘৰখনৰ লগত নিজৰ সংসাৰখনৰ লগত সুখী নহয়। পিছত দুষ্ট বদমাছ এই ল'ৰাবোৰে বোৱাৰীজনীৰ পৰা এই সুবিধাটো আদায় কৰি লয়। এইকাৰণে বোৱাৰীসকলে নিজৰ ঘৰখনৰ সংসাৰৰ কথা কেতিয়াও কাৰো আগত প্ৰকাশ কৰিব নালাগে। গতিকে এই দুষ্ট বদমাছ মিছলীয়া ল'ৰাবোৰৰ পৰা বোৱাৰীবিলাকে ভাল হওক অজাক হওক, ইমানকে কৈ মই ভিডিঅ'টো আজিলৈ সামৰিলোঁ। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। ধন্যবাদ।